কি হল একাপ চাহ খাবলৈ আপোনাক কেইবাৰ মাতিব লাগে চাহ চাহ অসমত যে বৰ বেছিকে হয় গছত থাকিলে যে সেউজীয়া হৈ থাকে চাহ আহিলে যে কি হল নহয় অসমত যে চাহ বেছিকে হয় বা গছত থাকোতে যে সেউজীয়া হৈ থাকে সেই কথাটো মই আজিহে ভাবিছো তুমি এটা মোক বৰ ডাঙৰ কথা শিকালা দেই বৰ ডাঙৰ কথা শিকালা মোক ঠাট্টা কৰিলা নেকি অঞ্জনা কি ভাবি আছিলি তোকনো কেলে আৰু তই আহি একেবাৰে পিছুতাল পালিহি যে দেউতা ঘৰত নাই সেইকাৰণেতো মানে নহয় মানে বাছ ষ্টেণ্ডতে দাইটিয়ে লগ পাই বোলে ধৰম তাই ঘৰত অকলে আছে খবৰ এটা লবি তোক কলে আৰু কি তাই মোৰ খবৰ ৰখাটো তোক কব কথা কবলৈ আহিছ ঠিক আছে বাৰু কোৱা নাই কিন্তু মইতো তোৰ খবৰ এটা ল'ব পাৰো কোনো দৰকাৰ নাই আৰু মোৰ খবৰ লোৱা মানুহৰ অভাৱ হোৱা নাই বুজিছ মানে আৰু কোনোবাই মানে বিস্কুট ধৰি লওঁ মই আহিছো তাইৰ খবৰ ল'বলৈ তোৰ কিবা আপত্তি আছে আপত্তি নাই নাই আপত্তি নাই কিন্তু মোৰ আপত্তি আছে মোৰ আপত্তি আছে বুজা নাই ঐ পাছে পাছে 10 বুলি ধৰি লৈ শুন তোৰ স্বভাৱ ভাল নহয় অকল স্বভাৱেই নহয় ককাইটি চৰিত্ৰ ইয়াৰ চৰিত্ৰ ভাল নহয় চৰিত্ৰ মানে আৰে কলেজততো চবেই মোক অলপ খঙাল বুলি গৰম বুলি কৈছিল এই ধৰম সদায় গৰম আৰু ধৰ্মকান্ত 3 গুণ 9 বুলি তোক সাধু এটা কওঁ শুনিবিনে সাধু এটি পুৰণি সাধু তোক কলেজত পঢ়াৰ লগত মিল আছে ধুবি এটাই কাপোৰত দিবলৈ চৰিয়া এটাত নীল গুলি থৈছে বন্দা মেকুৰী এটাই জঁপিয়াই পাৰ হবলৈ যাওঁতে চৰিয়াটোত পৰি নীলা হ'ল সি মানে বন্দাই নিজকে আনবোৰ মেকুৰীতকৈ ওপৰৰ প্ৰাণী বুলি ভাবি তই সেই একেটা ষ্টৰীকে বাৰে বাৰে কিয় কওঁ মোক তই মোক বন্দা মেকুৰীৰ লগত তহঁতে মোৰ ভেলুটোকে বুজা নাই বুন্দা বুন্দা গ'ল যেতিয়া মই যাওঁ দে মই মানে তোৰ এটা খবৰ ল'বলৈ আহিলো এইবাৰ তাৰো এটা খবৰ লওঁ তাৰ মানে কি তেওঁ মোৰ কথা তেনেকে কৈছে কৈছে কিন্তু তাকে তই একতাকে 11 বুলি ধৰি লৈ বেছি আগ নাবাঢ়িবি আগবাঢ়িম পাগল হৈছ নেকি মইহে পাইছোহে মাত্ৰ ভালকে ৰাস্তা ঘাটেই চিনি নাপাওঁ আৰু চিনি পালেও লিমিট ক্ৰছ কৰিবলৈ চেষ্টা নকৰিবি আৰু এটা কথা দহে দহে 20 কৰি তোক মই এটা কথা কওঁ কংস তই মেইন কথাটো ক অঞ্জনাই কিন্তু আজিলৈকে কোনো ল'ৰাকে নিজৰ কাষ চাপিবলৈ দিয়া নাই দেই 2-3টা ভাল ভাল বিয়াৰ প্ৰস্তাৱ তাই নাকচ কৰি দিছে গতিকে 5ৰ 5 গ'ল শূন্য কৰি মিছাতে তাইৰ কথা ভাবি সময় নষ্ট নকৰিবি